প্ৰথমতে হৈছে যিটো আপোনাৰ নেশ্যনেল ট্ৰেইন NH27 যিটো আমাৰ গুৱাহাটী চিটি আণ্ডাৰত পৰে সেই গোটেইটো ৰাস্তা আমি 15 তাৰিখ আৰু 19 তাৰিখৰ পৰা দুপৰীয়া 3:30 বজাৰ পৰা কোনো ধৰণৰ কমাৰ্চিয়েল ভেহিকেল গুডছ মুভমেণ্ট আমি বন্ধ কৰাম GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুল বসুমতাৰী ৰোড FA ৰোড ঢপলীয়া ৰোড বিষ্ণুপুৰ ৰোড AT ৰোড আৰু GNB ৰোড আৰু কাহিলীপাৰা এই অঞ্চলটোত সেই পাৰ্টিকুলাৰ ৰাস্তাটোত দুপৰীয়া 3:30 বজাৰ পৰা খেল শেষ নোহোৱালৈকে কোনো ধৰণৰ কমাৰ্চিয়েল গুডছ ভেহিকেল চলাচল কৰা আমি নিষেধাজ্ঞা আৰোপ কৰিছোঁ তাৰোপৰি সেকেন্ড পইণ্টটো হৈছে AK আজাদ ৰোড যিটো আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ যায় সেইটো ওৱান ৱে হ'ব দেনপাৰা আৰু বৰছাপাৰাৰ মাজৰ অঞ্চলটোত কোনো ধৰণৰ গাড়ী আমি ইয়াত চলাচল কৰিব নিদিম কেৱল মাত্ৰ মনি পাৰ্চ আৰু মোবাইল ফোনৰ বাহিৰে কোনো সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰত লৈ প্ৰৱেশ কৰিব নোৱাৰিব দ্বিতীয় কথাটো হ'ল আমাৰ গেটসমূহ যি আমাৰ 7খন আউটাৰ গেট আছে গেটসমূহ D-3 খেল আৰম্ভ হোৱা 3 ঘণ্টাৰ আগতে এই গেটসমূহ খোলা যাব